দুপৰৰ শিৰোনাম এবাৰ জেএনইউত মাসুল বৃদ্ধিৰ প্ৰতিবাদ বাহিৰত প্ৰতিবাদ আৰু ভিতৰত উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু হোস্টেল মেনুৱেলৰ নতুন খচৰাৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এয়া জেএনইউৰ পৰিৱেশ দেখুৱাইছো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আৰু মাসুল বৃদ্ধিৰ প্ৰতিবাদী কাৰ্যসূচী তাত ৰূপায়ণ কৰা হৈছে বাহিৰত এই প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদে ক্ৰমে জংগী ৰূপ ধাৰণ কৰিছে বেৰিকেড পাৰ হ'বলৈ চেষ্টা কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে আনকি বেৰিকেড ভাঙি পেলোৱাৰ চেষ্টা কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে বিভিন্ন সময়ত জেএনইউত প্ৰতিবাদে উত্তাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় আজিও ব্যতিক্ৰম হোৱা নাই একে উত্তাল প্ৰতিবাদী কাৰ্যসূচী এইসকল শিক্ষাৰ্থীৰ জেএনইউৰ বহু শিক্ষাৰ্থী ওলাই আহিছে তেওঁলোকে মাসুল বৃদ্ধিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে এইসকল ছাত্ৰক বাধা দিবলৈ চেষ্টা কৰিছে কিন্তু আৰক্ষীৰ বাধাকো কেৰেক কৰা নাই এইসকল প্ৰতিবাদী শিক্ষাৰ্থীয়ে যি বেৰিকেড নিৰ্মাণ কৰা হৈছে সেই বেৰিকেড উফৰাই পেলাবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদকাৰীৰ সৈতে এক প্ৰকাৰ হতাহতিত লিপ্ত হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি পাৰ হ'বলৈ চেষ্টা কৰিছে এফালে বাহিৰত প্ৰতিবাদী কাৰ্যসূচী ভিতৰত আকৌ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত হৈছে এক বিশেষ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে ইফালে হোস্টেল মেনুৱেলৰ নতুন খচৰাৰ বিৰুদ্ধে প্ৰতিবাদীৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে জেএনইউৰ শিক্ষাৰ্থীসকলে আৰক্ষীয়ে পাৰ্যমানে চেষ্টা কৰিছে কিন্তু আৰক্ষীৰ চেষ্টাকো কেৰেপ কৰা নাই আৰক্ষীৰ প্ৰতি এক প্ৰকাৰ প্ৰত্যাহ্বানমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে এইসকল শিক্ষাৰ্থীয়ে খবৰ মহাৰাষ্ট্ৰৰ মহাভাৰতৰ মহাৰাষ্ট্ৰত শিৱসেনা আৰু এনচিপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা আছে কংগ্ৰেছে বাহিৰৰ পৰা সমৰ্থন দিব চৰকাৰক এক সূত্ৰত প্ৰকাশ পাইছে এই সমীকৰণ চৰকাৰ গঠনক লৈ কংগ্ৰেছৰ পুনৰ হ'ব বৈঠক 4 বজাত বৈঠক হ'ব 10 জনপথত ইতিমধ্যে প্ৰথমখন বৈঠক সমাপ্ত হৈছে 10 জনপথৰ আকৌ 4 বজাত দ্বিতীয়খন বৈঠকৰ আয়োজন কৰা হৈছে মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ কংগ্ৰেছীক সোনিয়াই সমন দিছে কংগ্ৰেছৰ সিদ্ধান্তলৈ অপেক্ষা কৰিব এনচিপিয়ে মহাৰাষ্ট্ৰত যেহেতু শিৱসেনা আৰু বিজেপিৰ মাজত হাত মেলিছে তাৰ পাছতে এতিয়া শিৱসেনা আৰু এনচিপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছে বাহিৰৰ পৰা সমৰ্থন দিব চৰকাৰক এক সূত্ৰত প্ৰকাশ পাইছে এই সমীকৰণৰ কথা চৰকাৰ গঠনক লৈ কংগ্ৰেছৰ পুনৰ হ'ব বৈঠক আৰু সেই সময়টো ইতিমধ্যে আমি কৈছো আজি বিয়লি 4 বজাত 10 জনপথত আনখন বৈঠকৰ আয়োজন কৰা হৈছে আৰু মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ কংগ্ৰেছীক সোনিয়া গান্ধীয়ে সমন দিছে যাতে এই বৈঠকত সকলো উপস্থিত থাকে কংগ্ৰেছৰ সিদ্ধান্তলৈ অপেক্ষা কৰিব এনচিপিয়ে अभी वर्किंग कमेटी की मीटिंग हो गई उसमें महाराष्ट्र के पॉलिटिकल सिचुएशन के ऊपर डिटेल डिस्कशन हुआ है फर्दर डिस्कशन के लिए महाराष्ट्र के सभी सीनियर लीडरों को यहां बुला रहे हैं और 4 बजे फिर एक बार हम बैठेंगे मीटिंग होगी और महाराष्ट्र के लीडर को बुलाकर उनकी राय लेके फिर उसका फैसला करेंगे মুঠতে এতিয়া মহাসংকটত মহাৰাষ্ট্ৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ব্যৰ্থ হোৱাৰ পিছত এইবাৰ শিৱসেনাক কেন্দ্ৰ কৰি চলিছে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ কুচকাৱাজ প্ৰশ্ন হৈছে এনচিপি আৰু কংগ্ৰেছে শিৱসেনাক চৰকাৰ গঠনত সহযোগ কৰিবনে ইতিমধ্যে ইংগিত আহিছে যে তেওঁলোকে সহযোগ কৰিব মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে শিৱসেনা চৰকাৰ গঠনত হাত দাঙিলে বিজেপিয়ে শিৱসেনাক চৰকাৰ গঠনৰ বাবে আহ্বান ৰাজ্যপালৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত 105খন আসন দখল কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয় বিজেপি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মুঠ আসন 288খন
চৰকাৰ গঠনৰ মেজিক নম্বৰ 145 কিন্তু এটা দলেও নাপালে একক সংখ্যাগৰিষ্ঠতা নিৰ্বাচনৰ পূৰ্বে জোট বান্ধিছিল বিজেপি শিৱসেনাই বিজেপিয়ে দখল কৰে 105খন আসন শিৱসেনাই পায় 56খন আসন কিন্তু শিৱসেনা প্ৰধান উদ্ধৱ ঠাকৰে দাবী কৰে মুখ্যমন্ত্ৰীত্বৰ 50-50 কাৰ্যকাল মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকাল 50-50 কৰিবলৈ অস্বীকাৰ বিজেপিয়ে ৰাজ্যপালক জনায় যে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বিজেপিৰ হাতত নাই পৰ্যাপ্ত আসন তাৰ পাছতে দ্বিতীয় বৃহৎ দল শিৱসেনাক চৰকাৰ গঠনৰ বাবে আহ্বান ৰাজ্যপাল ভগত সিং কোছাৰিয়াৰ শিৱসেনাই আজি সন্ধিয়া 7:30 বজাত ৰাজ্যপালক জনাব চৰকাৰ গঠন কৰিব নে নাই মহাৰাষ্ট্ৰত এনচিপিয়ে লাভ কৰিছে 54খন আসন আনহাতে কংগ্ৰেছে পাইছে 44খন আসন কংগ্ৰেছ আৰু এনচিপিৰ সমৰ্থন অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰিব শিৱসেনাই বিজেপিৰ সংগহৰি কংগ্ৰেছ এনচিপিৰ সমৰ্থন ল'ব নেকি তাৰ ওপৰতো নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী চৰকাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ এছপিজি নিৰাপত্তা আঁতৰোৱাৰ বিৰুদ্ধে প্ৰতিবাদ মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰোশমূলক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে আৰু এনেধৰণেই কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ এছপিজি নিৰাপত্তা আঁতৰাই দিয়া হৈছে এছপিজি নিৰাপত্তা ঘূৰাই দিয়ক এই দাবী তেওঁলোকে উত্থাপন কৰিছে মহানগৰীত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰোশমূলক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক এছপিজি নিৰাপত্তা ঘূৰাই দিয়ক এই দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী মহানগৰীত এনেধৰণেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰোশমূলক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ভিপি সিং যেতিয়া প্ৰধানমন্ত্ৰী হ'ল ৰাজীৱ গান্ধীৰ এছপিজি সিকিউৰিটি প্ৰত্যাহাৰ কৰা হৈছিল আৰু যাৰ ফলত ৰাজীৱ গান্ধীক মানৱ বোমাৰে হত্যা কৰা হৈছিল আপোনালোকে জানে তাৰ পৰৱৰ্তী কালত বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেখেতে পুনৰ এছপিজি আইন সংশোধন কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালক এছপিজি নিৰাপত্তা দিয়াৰ ব্যৱস্থা বাজপেয়ী ডাঙৰীয়াই কৰি গৈছে কিন্তু আজি এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আজি শংকিত হৈছে যি ধৰণে আজি সোনিয়া গান্ধীয়ে ৰাহুল গান্ধীয়ে প্ৰিয়ংকা গান্ধীয়ে বিজেপিৰ সমূহ বিফলতা সমগ্ৰ দেশবাসীৰ আগত কোনে কোনে গৈ চুকে কোনে গৈ ৰাইজক লগ ধৰি মিটিং মাটাং কৰি আজি যি ধৰণে আজি প্ৰচাৰ কৰিছে ইয়াত নৰেন্দ্ৰ মোদী অমিত শ্বাহ শংকিত হৈ গৈছে ভাবিছে যদি এনেকৈ যদি সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে দেশ ঘূৰি ফুৰে তেতিয়াহ'লে বিজেপি আৰু শাসনত থাকিব নোৱাৰিব আৰু তাতেই ভীতিগ্ৰস্ত হৈ তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ মুভমেণ্ট গোটেই ভাৰতবৰ্ষত যাতে তেওঁলোক ঘূৰা পকা কৰিব নোৱাৰে তাৰ কাৰণে এই এছপিজি সিকিউৰিটি প্ৰত্যাহাৰ কৰিছে এবাৰ মৰিগাঁৱত